নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰধান শিক্ষক নিযুক্তি দিব নোৱাৰাৰ মূল কাৰণটো হ'ল কোৰ্টৰ কেছ, হাইকোৰ্টৰ বাধা নিষেধ। কিন্তু হাইকোৰ্টত যিবিলাক কেছ চলি আছে, এটা দুটা নহয় কেইবাটাও কেছ চলি আছে। গতিকে আমি পাৰ্যমানে চেষ্টা কৰিছোঁ ডিস্পুটবিলাক নাইকিয়া কৰি মীমাংসা কৰি আমি যাতে নিযুক্তি দিব পাৰোঁ। আৰু ইয়াৰ কাৰণে কেইটামান কেছত যেনেকৈ কাৰোবাৰ BEd আছে, কিন্তু BEdটো কৰোঁতে তেওঁ ডিপাৰ্টমেণ্টৰ পৰা অনুমতিটো লোৱা নাছিলে, গতিকে BEdটো গ্ৰাহ্য কৰা হোৱা নাছিল। সেইবিলাকক আমি চব ওৱান টাইম ৰিলেক্সেশ্যন দি বহু জিলাত আমি হেডমাষ্টাৰ নিযুক্তি দিলোঁ। আৰু প্ৰিন্সিপাল নিযুক্তিৰ প্ৰক্ৰিয়াটো এইবাৰ মই দায়িত্বভাৰ লৈয়েই তাৰ পুনৰীক্ষণ কৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰত প্ৰিন্সিপাল বা অধ্যক্ষ হায়াৰ ছেকেণ্ডেৰী স্কুলত নিযুক্তি হ'ব।